registration fees আছে সেই registration fees to hardly 400 rupees or registration fees তাতে আমি kit তেওঁলোকৰ 3 দিনৰ থকা খোৱা সব ইনক্লুডেড মানে গোটেইখিনি ইনক্লুড কৰি পিনে এই ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে এতিয়া আমাৰ অনলাইন অলৰেডি ৰেজিষ্ট্ৰেশ্যন হৈয়ে আছে সো আমাৰ সেই মানে আমাৰ মেইন উদ্দেশ্যটো হ'ল যে গোটেই কালচাৰ সংস্কৃতিতেই হওক এই ক্ষেত্ৰত কম্পিটিটিভ এক্সামিনেশ্যনৰ আজি এই সংবাদমেলৰ মুখ্য উদ্দেশ্যটো মই ক'বলৈ ওলাইছোঁ আজি সংবাদমেলৰ মুখ্য উদ্দেশ্য হৈছে আগন্তুক অষ্টম নৰ্থ ইষ্ট গ্ৰেজুৱেট কংগ্ৰেছৰ বিষয়ে আপোনালোকক অৱগত কৰোৱা আপোনালোকে নিশ্চয় জানে যে USTMে উত্তৰ পূব ভাৰতৰ স্নাতক পৰ্যায়ৰ যুৱক যুৱতীসকলৰ বাবে এই নৰ্থ ইষ্ট গ্ৰেজুৱেট কংগ্ৰেছ প্ৰতি বছৰে অনুষ্ঠিত কৰি আহিছে এই বিশাল অনুষ্ঠানটিত উত্তৰ পূবৰ প্ৰায় 300খন মহাবিদ্যালয়ৰ পৰা সহস্ৰাধিক ছাত্ৰ ছাত্ৰী আহি অংশগ্ৰহণ কৰে ই হ'ল ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভাৰ বিকাশৰ এক বৃহৎ মঞ্চ আগন্তুক NEPC 2025 আৰম্ভ হ'ব USTMত 21 ফেব্ৰুৱাৰীৰ পৰা 23 ফেব্ৰুৱাৰীলৈকে বিশেষভাৱে তাৰোপৰি বেষ্ট গ্ৰেজুৱেট কলেজটো ইণ্ডিভিজুৱেল এগৰাকী বাকৰি কথাটো আমাৰ কথা আৰু তাৰোপৰি প্ৰতিখন কলেজৰ সুপ্ত প্ৰতিভাসমূহে এটা মঞ্চ পোৱাটো অত্যন্ত প্ৰয়োজন সেইটোৰ সাপেক্ষেই আমাৰ যেহেতু আমি একাডেমিক অনুষ্ঠান গতিকে আমি এই শৈক্ষিক অনুষ্ঠানটোৰ তৰফৰ পৰা এই অনুষ্ঠানৰ আয়োজন কৰিছোঁ আমি আমাৰ সাংবাদিক বন্ধুসকলক আৰু তেখেতসকল জড়িত থকা মিডিয়া হাউচবিলাকক কাৰণে ছাত্ৰ ছাত্ৰী বিশেষকৈ ৰুৰেল ভিতৰুৱা অঞ্চলবিলাকৰ যিবিলাক ষ্টুডেণ্টে এক্সপাৰ্ট চান্স পোৱাটো ইমান সহজ নহয় তো তেখেতসকলৰ কাৰণে এইটো বিশেষভাৱে মানে এটা মঞ্চ হয় সেইকাৰণে আমি ভাবোঁ যে এইটোৱে এই নৰ্থ ইষ্ট গ্ৰেজুৱেট কংগ্ৰেছ